নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ ফিল'ছফি ইউনিট 1 প্ৰাক সক্ৰেটিছ শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতিসমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা ফিল'ছফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ ফিল'ছফিৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতিসমূহ প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, গ্ৰীক দৰ্শনৰ উদ্ভৱ প্ৰথমে ক'ত হয়? উত্তৰ, গ্ৰীক দৰ্শনৰ উদ্ভৱ হয় এছিয়াৰ মাইনৰৰ পশ্চিম সীমান্তৱৰ্তী আয়নীয়া অঞ্চলৰ মিলেটাছ নগৰত। 2 নম্বৰ প্ৰশ্ন, পৰমাণুবাদৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ, পৰমাণুবাদৰ প্ৰতিষ্ঠাতা হ'ল লিউচিপাছ। মোৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ ফিল'ছফি কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বৃহৎভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পোৱাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা। ধন্যবাদ। 3 নম্বৰ প্ৰশ্ন, জেলাৰে প্ৰাকৃতিক দাৰ্শনিকসকলৰ ভিতৰত কাক সৰ্বাপেক্ষা প্ৰগাঢ় আৰু সৰ্বাপেক্ষা শক্তিশালী দাৰ্শনিক ৰূপে বৰ্ণনা কৰিছে? উত্তৰ, জেলাৰে প্ৰাকৃতিক দাৰ্শনিকসকলৰ ভিতৰত হেৰাক্লিটাছক সৰ্বাপেক্ষা প্ৰগাঢ় আৰু সৰ্বাপেক্ষা শক্তিশালী দাৰ্শনিক ৰূপে বৰ্ণনা কৰিছে। 4 নম্বৰ প্ৰশ্ন, পাইথাগোৰাছ কোন আছিল? উত্তৰ, দাৰ্শনিক পাইথাগোৰাছ আছিল এজন গণিতজ্ঞ, বৈজ্ঞানিক, ৰাজনীতিবিদ, ধাৰ্মিক নীতিজ্ঞ আৰু ৰহস্যবাদী ব্যক্তি। 5 নম্বৰ প্ৰশ্ন, পাইথাগোৰিয়ান সম্প্ৰদায়ৰ উপদেশ লোৰ সহায়ত জুইক স্পৰ্শ নকৰিবা এই উপদেশটোৰে কি ক'ব বিচাৰিছে? উত্তৰ, এই উপদেশৰ মাধ্যমত পাইথাগোৰিয়ানসকলে মহান ব্যক্তিসকলৰ গৰ্ববোধ কৰা যে উচিত নহয় তাকে প্ৰতিপন্ন কৰিব বিচাৰিছে। 6 নম্বৰ প্ৰশ্ন, এনেক্সিমেন্সৰ মতে জগতৰ আদিতম সত্তা কি? উত্তৰ, এনেক্সিমেন্সৰ মতে জগতৰ আদি আৰু প্ৰথম সত্তা হ'ল অসীম জড়, ইয়ে হ'ল বায়ু। 7 নম্বৰ প্ৰশ্ন, ফিল'ছফি অথবা লাভ অফ উইজডম শব্দটো পোনপ্ৰথম কোনে ব্যৱহাৰ কৰে? উত্তৰ, পাইথাগোৰাছ আছিল প্ৰথম ব্যক্তি যিয়ে ফিল'ছফি অথবা লাভ অফ উইজডম শব্দটো পোনপ্ৰথমে ব্যৱহাৰ কৰে। 8 নম্বৰ প্ৰশ্ন, থেলছে কিহক জগতৰ আদিমূল বুলি ভাবিছিল? উত্তৰ, থেলছে পানীক জগতৰ আদিমূল বুলি ভাবিছিল। 9 নম্বৰ প্ৰশ্ন, এনেক্সিমেণ্ডাৰৰ মতে বস্তুৰ প্ৰাথমিক উপাদানৰ প্ৰকৃতি কেনেকুৱা? উত্তৰ, এনেক্সিমেণ্ডাৰৰ মতে বস্তুৰ প্ৰাথমিক উপাদান সীমাহীন, স্বয়ম্ভু আৰু অবিনাশী, ইয়াৰ গতিও আদিহীন, অনন্ত। 10 নম্বৰ প্ৰশ্ন, এম্পিড'কলছৰ মতে
বিশ্বজগতৰ ভেটিত কি চাৰিটা মূল উপাদান আছে? উত্তৰ এম্পিড'কলছৰ মতে বিশ্বজগতৰ ভেটিত চাৰিটা মূল উপাদান আছে। এইবোৰ হ'ল মাটি, পানী, জুই আৰু বায়ু। 11 নম্বৰ প্ৰশ্ন। পাইথাগোৰীয় দাৰ্শনিক সম্প্ৰদায়ৰ মতে বিশ্বজগতৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি? উত্তৰ পাইথাগোৰীয় দাৰ্শনিক সম্প্ৰদায়ে দেখিলে যে সমগ্ৰ বিশ্বই এক সংগীতৰ সংগতি, গতিকে তেওঁলোকে সিদ্ধান্ত কৰিলে যে বিশ্বজগতৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যই হ'ল সংখ্যা। 12 নম্বৰ প্ৰশ্ন। থেলছেই হ'ল সকলো দৰ্শনৰ প্ৰৱৰ্তক আৰু জনক। উক্তিটো কাৰ? উত্তৰ W.T. ইষ্টেছৰ। 13 নম্বৰ প্ৰশ্ন। থেলছৰ মতে সকলো দৰ্শনেই কোনটো মতবাদেৰে আৰম্ভ হয়? উত্তৰ থেলছৰ মতে সকলো দৰ্শনেই বাস্তৱবাদেৰে আৰম্ভ হয়। 14 নম্বৰ প্ৰশ্ন। ব্ৰাহ্মে এনেক্সিমেণ্ডাৰৰ দৰ্শনৰ কিদৰে মূল্যাংকন কৰিছে? উত্তৰ ব্ৰাহ্মৰ মতে এনেক্সিমেণ্ডাৰৰ চিন্তাধাৰাত বৈজ্ঞানিক অনুসন্ধান, কল্পনা শক্তি আৰু গভীৰ অন্তৰ্দৃষ্টিৰ এক সুষম সমন্বয় দেখা যায়। এই গুণসমূহে তেওঁৰ দৰ্শনক বিশেষত্ব প্ৰদান কৰিছে। 15 নম্বৰ প্ৰশ্ন। মিলেছিয়ান সম্প্ৰদায় কি? উত্তৰ আয়নীয়া অঞ্চলৰ মিলেটাছ নামৰ নগৰত গঢ়ি উঠা প্ৰাৰম্ভিক গ্ৰীক দাৰ্শনিক গোটটোকে মিলেছিয়ান সম্প্ৰদায় বুলি কোৱা হয়। এই সম্প্ৰদায়ৰ মুখ্য দাৰ্শনিকসকল আছিল থেলছ, এনেক্সিমেণ্ডাৰ আৰু এনেক্সিমেন্স। 16 নম্বৰ প্ৰশ্ন। আকাৰহীন বৈশিষ্ট্যবিহীন পদাৰ্থক এনেক্সিমেণ্ডাৰে কি নামেৰে অভিহিত কৰিছে? উত্তৰ আকাৰহীন বৈশিষ্ট্যবিহীন পদাৰ্থক এনেক্সিমেণ্ডাৰে সীমাহীন নামেৰে অভিহিত কৰিছে। 17 নম্বৰ প্ৰশ্ন। থেলছ আৰু এনেক্সিমেণ্ডাৰৰ মাজৰ সাদৃশ্য বা পাৰ্থক্য কি? উত্তৰ থেলছৰ দৰে এনেক্সিমেণ্ডাৰে জগতৰ মূল সত্তাক জড় বস্তু বুলি ভাবিছিল, কিন্তু ইয়াক পানী আখ্যা দিয়া নাছিল অথবা বিশেষ কোনো বস্তু, অসীম আৰু গুণবিহীন পৰম সামান্য জড় অস্তিত্ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ ফিল'ছফি কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।